সোশ্যাল মিডিয়াখন কিন্তু বহুত আগলৈ গুচি গ'ল দেই। মই গমেই নাপালো। কেনেবাকে ইউটিউব চেনেল এটা খুলিলেও পোৱাহেঁতেন একদম পইচাই থাকিলেহেঁতেন। কি কৰা যায়? বাপেকে ইউটিউব চেনেল এটা খুলি লওঁ, ব্লগ বনাম ডেইলি। ইউটিউবত চাৰ্চ কৰি চাওঁগে বোলো ঘৰ বেঠ পেটকে ব্লগ কেছে বনায়। যাওঁ প্ৰথমতে গৈ পিনে এই ইউটিউব চেনেলটো লগ ইন কৰি লওঁগে। তাৰপিছত ব্লগ বনাবলৈ আৰম্ভ কৰি দিওঁ আমাৰ গাহৰিকেইটাৰ পৰাই। তুমি মোৰ অনেক কাষৰ চুবলি থকা ৰূপালী সোণাক ৰূপালী সোণাক বেছি দিন অৰণ দেহা তাচিত লৈ আহিম তোমাক লৈ আহিম তোমাক। কি হলো তহঁতৰ? তহঁতে যে মোলৈ ইমান খঙত চাই আছ, এই গানটো ভাল লগা নাই নেকি? তহঁতে কথা এটা গম পা নাই? তহঁতৰ দাদা কাম নচলিব। তহঁতক আজিকালি মানুহে বেমাৰ হিচাপে নোখোৱাই হ'ল। সেইটো কাৰণে মই ডেইলি ব্লগ বনাম, ডেইলি ব্লগ। ৰ আৰম্ভ কৰিয়ে দিওঁ আৰু। হেল্ল' গাইছ। এনে কেনেকে হব আকৌ? ৰ আৰু এবাৰ প্ৰেক্টিচ কৰি চাওঁ। প্ৰথমতো তেনেকুৱা হবই। হেল্ল' গাইছ, স্বাগতম জনাইছো আজি এটা আমাৰ নতুন ভিডিঅ'লৈ। আজি এইটো মোৰ প্ৰথম ব্লগ। কথাখিনি অলপ লাগি ধৰিছে, আপোনালোকে বেয়া নাপাব দেই। এনেকে মোক কেমেৰাৰ কথা কোৱা অভ্যাস নাই যে। আপোনালোকে মোৰ এই ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু তাৰ লগতে আপোনালোকে মোৰ ভিডিঅ' শ্বেয়াৰ কৰি দিব দেই। হৈ যাব প্ৰথম ব্লগহে চলি যাব ভালকে। বোলো মইনা কলিজা আহিলা? নাহা নহয়, মই ৰাস্তাতে ৰখি আছো। তই দেখোন মোৰ সন্মুখতে ৰখি আছ। দেখিছ যদি কি বাপে মোৰ দোকানে সুধিছ আহিলে নাই আহা? বা তোৰ মুখখন কিন্তু দিনক দিনে বৰ চলিছে দেই। চাই আছো, কাটিম এদিন। মনে থাক, কি কাৰণে আহিছিলে মোৰ ওচৰলে সেইটো ক। ঐ তই কথাটা গম পাৱ? মই ব্লগ চেনেল এটা খুলিছো নহয়, তাত ইউটিউব কৰিবলৈ নহয় দেই। মই ইউটিউব চেনেল এটা খুলিছো নহয়, এই ইউটিউব চেনেলটো ব্লগ বনাবলৈ। এইটো খাই নে পিন্ধে? গাহৰি মোৰটো কৰে। তই অলপ বেছি কথা কৈছো। এইটো 2 মিটাৰ ৰখিয়াতে তপা অথনিৰ পৰা তই খাবলৈ আমাৰ একোটা দিয়া নাই, এতিয়া তই ব্লগ বনাব আহিছ। তোক কি ইয়াতে এক লেঠা দি পেলাই থম তই ৰহ। ধৰি তই কথা পাতে নেকি? কৃষ্ণ 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 কৃষ্ণ। আজি প্ৰথমবাৰ বাবে দোকান খুলিব লৈছো। হে প্ৰভু, ভালদৰে কাষ্টমাৰ কেইটা আনি দিবা আৰু বাকী চাকি বিলাক নানিবা আৰু প্ৰভু কৃষ্ণ। এডোখৰতে বৰডোখৰ লগাই দিব লাগিব। দোকানৰ বস্তু চব খাবা কিন্তু বাকী নাখাবা বুলি। হেল্ল' গাইছ, আমি পাই গলো দম্পতৰ দোকানৰ সন্মুখত। দোকানখন খুলিছিলো হে, নিউজ চিউজ আহি পালেহিয়ে নেকি আকৌ? মই নিউজ বালা নহয়, মই ব্লগাৰ হে। গাহৰি ফাৰ্ম এৰিলে নেকি কুকুৰৰ পোৱালি? সেইবিলাক আপোনাৰ ভাষাই নে? তই ইউটিউব চেনেল খুলিলি আমাক কোৱা নাই যে। তই মোক ধৰ্ম চেনেল এটা ভিডিঅ' বনাই দেচোন। ধৰ্ম চেনেল ভিডিঅ'? এইটো কি ভিডিঅ' আকৌ? মই এইবিলাক ব্লগাৰ, শ্বৰ্ট ফিল্ম সেইবিলাকহে কৰিছিলো। দোকানে দোকানে গৈ যে সেইবিলাক যে ভিয়েটাৰ বিলাকে যেন গৈ পিনে দেখাই দিয়ে যেন এইটো বস্তু খাই বেয়া লাগিলো, বহুত ভাল বুলি কয়, মানুহক কিনিব দিয়ে যেন। সেইবিলাক ভিডিঅ' আকৌ প্ৰমোচনেল ভিডিঅ' কথা কৈছে মানে। আপুনি মানুহ মাৰিব দেই। বনাই দিয়েচোন প্ৰমোচনেল ভিডিঅ'। মোক দোকানলৈ মানুহ আহক। নহব দেই এতিয়া। মানে আজি মই প্ৰথম ইউটিউব চেনেলটো খুলিছোহে, ইমান ছাবস্ক্ৰাইবাৰো নাই। আপোনাৰ পিছত বনাই দিম দিয়ক। আপুনি ৰখক দেই, দোকানখন চলাওক আপুনি। চব ক্ৰিয়েটাৰ এনেকুৱাই, পইচা দিলেহে কাম কৰে। ঘৰত ইমান মানা কৰা স্বত্তেও তই সেই অভদ্ৰকেইটাৰ লগত ফাংচন চাব গৈছ? তেতি তোক আছে মই এনেকে যাওঁ নে? হেৰি আহিছে বুলিহে, গীতাঞ্জলি আহিছে বুলিহে চাব গৈছিলো। তোমালোকেতো নিনিয়াই মোক। মই সেইটো কাৰণে সিহঁতৰ লগত গৈছিলো আকৌ। কথা কব আহিছে। তোৰ যে ইমান চাবলৈ মন নাছিল, মোক নকলি কেলে? মাৰে গীতাঞ্জলি হলহেঁতেন, মই কিছু কালা চলিহেঁতেন, মই ষ্টেজৰ ওপৰত গান গালোতে বিচনাৰ ওপৰত তই বহিব চালিহেঁতেন। সেই ৰাতি সেই অভদ্ৰবিলাকৰ লগত ফাংচন চাব গৈছেহি।
ৰাইজ চাওক আমি এতিয়া এই জয়ন্ত দাৰ ঘৰ সন্মুখত পাই গলোহি। এইজন হৈছে আমাৰ পেটুৱাকে অকমান জয়ন্ত দা। আৰু সেই পিছত ইয়াৰ কি হলো? এই যে আঁঠুকাই আছে। জয়ন্ত দা কওকচোন কেমেৰাটো। আপুনি দেখোন মোৰ লাজ পা মাৰিব দেখোন। ইয়াক ভিডিঅ' ক ইয়াতে ফাঁচি চাওঁ বুলি কৈ পিনে এই ছোৱালী চাব গৈছে। ভিডিঅ' ইয়াক কি ৰাম তুমি এইবিলাক কাম কৰা? তোমাক বৰ ভাল বুলি ভাবিছিলো নহয় আমি। এই বাবাটো এনেই কৈছে। আমি ছোৱালী চাব যোৱা নহয়। মই ৰাতি ফাঁচি চাব গৈছিলো এই হেৰি ককৰ লগত। কিন্তু ককৰ বাপেকে একো কোৱা নাই আকৌ। আমাৰ এইটোহে। তোক কোনে থাকিব দিছিলে? এই তুমি মানে ফাঁচি চাব গৈছিলা? মোক কৈ যাতে হয় দেখোন। মই লৈ গ'লো নহয় তোমাক। মই এটা দেখোন অকলে যাব নাপায় নহয়। জানা দেখোন দিনকালবোৰ কেনেকুৱা হৈছে। জয়ন্ত দা হ'ব আৰু দিয়ক। ইমান আৰু কৈ থাকিব নালাগে আৰু। সৰু ল'ৰা কিবা এটা কৰিলে আৰু নকয় আৰু। ৰাম উঠা তুমি বাৰু তাক কিয় টোপো দিলা? তাক মই অলপ শাস্তি দিছিলোহে। এনেকে শাস্তি নিদিলে সি আকৌ যাব। ৰ'ব ইমান খং নকৰিব। আপোনাৰ খং কৰাটো স্বাভাৱিক, কিন্তু ইমান খং কৰিলে তাৰ মনত বেয়া প্ৰভাৱ পৰিব। আমাৰ সেই ওচৰৰ গাঁওখনত এই ভেবেলা বুলি কোৱা ল'ৰা আছে নহয়। তাক বোলে এই বাপে গালি পাইছিলে কোনোবা ছোৱালী যোৱাৰ কাৰণে। সি তাৰপিছত গালি পোৱা দুখতে 3 দিন ঘৰৰ পৰা ওলাই গৈছেগে। তাৰপাছত বৰষুণ দি থাকোতে পালাগে তাক। হয় নেকি? আজিকালি ল'ৰাবোৰক মাৰিব নোৱাৰি পটককে ফেচ পাতে। হ'ব আৰু দিয়ক। মই গৈ থাকো। আপোনালোকৰ ঘৰলৈ বোলো আহিছিলো ভিডিঅ' এটা বনাও। এতিয়া মোৰটোৱে একদম ধ্বংস হৈ গ'ল। মই যাওঁগে আৰু দিয়ক। মানে তুমি ইউটিউব চেনেল খুলিলা নেকি? তোমাৰ চেনেলটোৰ নাম কি? হয় নেকি? ৰবা ছাবস্ক্ৰাইব কৰিম আৰু তোমাক। হ'ল আৰু দেই। আজি পুৰা ভিডিঅ' বনালো। এতিয়া অলপ শুইহে লওঁগে আৰু। ৰাতিপুৱা সময়ত এডিটিং কৰি পিনে দি দিব লাগিব ইউটিউবত। এই শুভ কামত দেৰি নহয়। এতিয়া যাওঁ এডিটিং কৰোঁগে আৰু 12 বজাৰ আগত ভিডিঅ' দি দিওঁ। 12 বজাত দি দিলে কমেও ৰাতিপুৱালৈকে মানুহে চাই থাকিব। ভাল লাগিব দি পিনে। যাওঁ দিওঁগে ভিডিঅ'টো। আজি ভিডিঅ'টো ইমানেই। চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগত ছাবস্ক্ৰাইব কৰি দিব। হয় আপোনালোকে কৈছোঁ। এবাৰ মই ভিডিঅ' বনোৱা নাই দেই। ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো। ধন্যবাদ।